সকল প্রণাম ধর্মরাতে মূল ধারণা হচ্ছে এই বল কর নয় অনুক্ষমনা তুমি এর দয়াময় অগতির গতি জয় করবেন জয় করবেন জয় করবেন মানুষ স্বরূপে রাজা স্বরূপে গুরুরাজ হনুমান ভক্তিমান সকলকে বাবা দাদা নকুল সকল প্রণাম ধর্মরাতে মূল ধারণা হচ্ছে এই বল কর নয় অনুক্ষমনা তুমি এর দয়াময় অগতির গতি জয় করবেন জয় করবেন জয় করবেন লেংগুৰীয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নিকট স্থানীয় গাঁওসমূহৰ মুখ্য পৃষ্ঠপোষকতাত আমি সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছোঁ 19 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ। আমাৰ এই প্ৰতিযোগিতাৰ ভাগত মুঠ 16টা দলে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত। আৰু যিটো 27 নৱেম্বৰ দিনা আমাৰ বঁটা বিতৰণী অনুষ্ঠান হ'ব। বঁটা বিতৰণী অনুষ্ঠানৰ লগতে প্ৰদৰ্শনীমূলক ভাওনা হ'ব ৰাৱণৰ মুক্তিযজ্ঞ নামৰ নাটকখন। আৰু আমাৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 77,777 টকা, দ্বিতীয় পুৰস্কাৰ 55,555 টকা, তৃতীয় পুৰস্কাৰ 33,333 টকা, চতুৰ্থ পুৰস্কাৰ 22,222 টকা আৰু শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল 11,111 টকা। আৰু তেনেকৈ গায়ন বায়নৰ দল শ্ৰেষ্ঠ, দ্বিতীয় শ্ৰেষ্ঠ গায়ন বায়নৰ দল, দ্বিতীয় শ্ৰেষ্ঠ দোহাৰ দল, প্ৰথম শ্ৰেষ্ঠ দোহাৰ দল, এনেকৈ সৰ্বমুঠ 36টা পুৰস্কাৰ আমাৰ এই প্ৰতিযোগিতাত থাকিব। মুঠ 3.5 লাখ টকাৰ আমাৰ পুৰস্কাৰ আছে। আজি ষষ্ঠ দিন আৰু ষষ্ঠ দিনৰ 11 নম্বৰ ভাওনাখন আমাৰ চলি আছে আৰু 12 নম্বৰ দলটো আহি আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।